অ মা অঁ ভাতটো হ'ল নেকি? ভাত হৈ গ'ল। মা শুনা না, বিৰাট পনীৰ খাব মন গৈছে ভাত হৈ গ'ল, এতিয়া পনীৰ খাবি? মা এতিয়া প্লিজ পনীৰ না বনা। মা, ভাত পনীৰ তৰকাৰী হৈ গ'ল। পনীৰ। এইটোতো এটা বস্তু বনাম পনীৰে, নতুন এটা ডিছ। প্ৰথমে এনেকে কণীকেইটা ভাঙি লৈছোঁ ইয়াতে। এয়া কণীকেইটা ভাঙি ল'লোঁ মই এনেকে। এতিয়া মই ইয়াতে হালধি অলপ, নিমখ আৰু অকণমান গৰম মছলা দিম। মই নিজে বনাওঁ দেই, কিনা নাই। এইটো এতিয়া মই এনেকৈ এইটো ৰেডি কৰিলোঁ, কৰি পেলাই মই ইয়াতে এতিয়া পানীটো ইয়াতে দি দিছোঁ। এইটো বইল কৰি বইল হ'ব। এতিয়া এইটো মই ঢাকি দিলোঁ। এইটো মই 10 মিনিট এনেকৈ থৈ দিম, তাৰমানে সিজিবৰ কাৰণে 10 মিনিট লাগিব। এয়া আমাৰ এইটো কণী বইলটো হৈ গ'ল। এইটো এতিয়া হৈ গ'ল ৰেডি। মই এইটো ওলাই পিনে মই এতিয়া এইটো পিচ কৰি লৈছোঁ, পনীৰৰ নিচিনা কৰি এইটো পিচ কৰি লৈছোঁ। মই অকণমান ভাজি ল'ম আৰু নাভাজাও দিব পাৰি, কিন্তু ভাজি ল'ম। আৰু ইয়াতে মই আলুটোত অকণ ভাজি ল'ম, আলু দিম। আলুটো দিলে টেষ্টটো বেলেগ হয়। কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলুখিনি অকণ ফ্ৰাই কৰি লওঁ। ইয়াতে মই মছলাটো দি দিম। মই মছলাটো ওলাই লৈছোঁ। মই পিঁয়াজটো আৰু পিঁয়াজ, নহৰু, কেঁচা জলকীয়া মই এই তিনিটাত ফ্ৰাই কৰি লৈছোঁ অকণমান। ফ্ৰাই কৰি পেষ্ট কৰি লৈছোঁ। পিঁয়াজ, নহৰু, কেঁচা জলকীয়া এই তিনিটা। মই এতিয়া পেষ্টখিনি দি আছোঁ। মই এইটো পেষ্ট কৰি লৈছিলোঁ গৰম কৰি পেলাই। ইয়াতে বেলেগ মছলা নাই, পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া। পেষ্টটো ধুনীয়া হয়। এয়া মই পানী এড কৰিছোঁ আলুটো সিজিবৰ কাৰণে। এইটো 10 মিনিটমান লাগিব আলুটো সিজিবৰ কাৰণে। আলুটো সিজাৰ পিছত মই কণীটো ইয়াতে দি দিম। এতিয়া আলুখিনি সিজি গ'ল, মই এতিয়া কণীখিনি দিওঁ। কণীখিনি দি অকণমান টাইম উতলাম, তাৰপিছত নমাই দিম। এয়া আমাৰ ৰেডি। এইটো এতিয়া হৈ গ'ল। মই এতিয়া হৈ গ'ল এতিয়া। এইটো কেনেকুৱা হৈছে চাহ, নিমখ-চিমখ ঠিক আছে নাই টেষ্ট কৰি। বঢ়িয়া হৈছে মা। এইটো মোৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব। ধন্যবাদ।